নমো নমঃ শ্ৰীমদ ভগৱদ গীতামৃত আজি অৰ্জুন বিখাত যোগ নামৰ শ্ৰীমদ ভগৱদ গীতাৰ প্ৰথম অধ্যায়ৰ ত্ৰয়োবিংশতিতম শ্লোকভাগী হৈছে এনে ধৰণৰ য়োচ্যমানান আবিক্ষে অহম য় এতে অত্ৰ সমাগতঃ ধাৰ্তৰাষ্ট্ৰস্য দুৰ্বুদ্ধে যুদ্ধে প্ৰিয় চিকিৎসবঃ অৰ্থাৎ দুষ্ট বুদ্ধি সম্পন্ন ধৃতৰাষ্ট্ৰৰ পুত্ৰ দুৰ্যোধনৰ মনত সন্তোষ দিবৰ বাবে যিসকল লোকে ইয়াতে যুদ্ধ কৰিবলৈ সমবেত হৈছেহি তেওঁলোকক মই চাই লওঁ। মই মানে ধনঞ্জয় অৰ্জুন, যি সময়ত কুৰুক্ষেত্ৰ মহাসমৰত অন্ধৰজা ধৃতৰাষ্ট্ৰৰ পুত্ৰ দুৰ্যোধনে পিতৃ ধৃতৰাষ্ট্ৰৰ সহযোগত পাণ্ডৱসকলৰ যি সম্পত্তি আত্মসাৎ কৰাৰ যি দূৰ অভিসন্ধি ৰচনা কৰিছিল, সেই দূৰ অভিসন্ধিৰ কথা অৰ্জুনে বাৰুকৈয়ে জানিছিল আৰু সেই অভিসন্ধিত যে কিছুমানে তেওঁলোকক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে সহায় কৰিছিল বা দুৰ্যোধনৰ পৰোক্ষভাৱেও কিছুমানে সহায় কৰিছিল বা প্ৰত্যক্ষভাৱে সহায় কৰিছিল, সেই ব্যক্তিসকল কোন তেওঁ জানাৰ বাবে বা তেওঁ চোৱাৰ বাবে কোনে তেওঁলোকক সহায় কৰিছিল বা কৌৰৱ পক্ষক কোনে সহায় কৰিছিল সেইটো চোৱাৰ বাবে তেওঁ এই যুদ্ধখনৰ সময়ছোৱাত এই শ্লোকভাগী অৱতাৰণা কৰিছিল। তাতকৈও তেওঁ জানিছিল যে কিছুমান ব্যক্তিয়ে যিসকল ব্যক্তিয়ে তেওঁৰ এই যুদ্ধত সমৰ্থন কৰা নাছিল বা এই কুৰুক্ষেত্ৰ যুদ্ধ হোৱাটো বিচৰা নাছিল, যদিও উপায়ন্তৰ হৈহে কৌৰৱৰ পক্ষত যুদ্ধ কৰিব লগা হৈছিল বা সমৰ্থন দিব লগা হৈছিল বুলি এই শ্লোকভাগীৰে ইয়াকো অৱতাৰণা কৰিবলৈ বিচৰা হৈছে বুলি মই ভাবোঁ। ধন্যবাদ।